আসসালামু আলাইকুম মই খুশবু নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ লৈ আহিলোঁ। এইফালে মই আজি পনীৰৰ তৰকাৰী বনাম টমেটো দি নৰ্মেলি বনাম। এইফালে মই পেনটোত ৰিফাইন দি দিছোঁ। ৰিফাইনটো গৰম হোৱাৰ পিছতে ইয়াত পিঁয়াজ এটা কাটি দিলোঁ। এইফালে পেষ্টটো অলপ যেতিয়া ভাজা হ'ব, যেতিয়া অলপ ব্ৰাউন কালাৰ হ'ব, তেতিয়া তাতে মই পেষ্টটো দিছোঁ। পেষ্টত আছে কেইটামান কাজু আছে, আদা আছে, নহৰু আছে আৰু এটা কেঁচা জলকীয়া দি পেলাই পেষ্টটো বনাই ইয়াতে পেষ্টটো দি দিলোঁ। ইয়াতে মই আৰু দুটা বিলাহীও কাটি দিছোঁ। তেনেকৈ চচো দিম এক্সট্ৰা লাষ্টত। সেইটো ভিডিঅ'টো চাব লাষ্টলৈকে, তেতিয়াহ'লে গম পাব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইয়াতে মই অলপ জলকীয়া গুড়ি, হালধি আৰু অলপ জিৰা গুড়ি অলপ দি দিছোঁ। ইয়াতে অলপ পানী দি অলপ যেতিয়া গোন্ধটো যাব তেতিয়াহে মই পনীৰকেইটা দিম। ইয়াতে এতিয়া অলপ মছলাটো হোৱাৰ পিছতে ইয়াতে মই এতিয়া পনীৰকেইটা ঢালি দিম। মছলাটো তলত লাগি আহিছে, তেলো এৰি আহিছে। ইয়াত অলপ চচো দি আছোঁ, টমেটো চচ। টমেটো এইটো কাৰণে এটা দুটা দিছিলোঁ আৰু এইফালে অলপ চচো দি দিছোঁ। নৰ্মেলি বনাইছোঁ, খাবলৈ বহুত ভাল আছিলে। ভিডিঅ'টো লাষ্টলৈকে চাব। এইফালে মছলাটো আকৌ হৈয়ে আহিছে। ইয়াতে মই পনীৰকেইটা ভাজা নাই, এইটো এনেকৈ দিছোঁ। আগতে কাটি থৈ দিছিলোঁ ধুই মেলি। এইফালে মই এতিয়া অলপ লৰাই লৈ আছোঁ, কিন্তু খাবলৈ বহুত ভাল লাগিছিলে। ভিডিঅ'টো আজি মোৰ 3 দিনমান আগতেই আছিলে, কিন্তু মই দিব পৰা নাই সময়ৰ কাৰণে। এতিয়া অলপ পানী দি পেলাই অলপ ঢাকি দিম। তলত লাগি লাগি আহিছে। বনাওঁতে বেছি টাইম নালাগে। ভিডিঅ'টো কেনে পালে জনাব কমেণ্টত।